চাৰিও বেদৰ চাৰি অক্ষৰ সাৰকাৰ হিয়ানী ব্ৰহ্মাদেৱে অবেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি ৰাম হৰি সন্তোষৰ কাৰণ আন নাজানি। এই জোকা ঘোষা ভকতে আশ্ৰয় কৰি আশীৰ্বাদ দিয়ে সেৱকীক। তাৰপিছত কি বুলি কয়, গ্ৰহদোষ কালদোষ দৈৱদোষ হৃষ্টদোষ জলে স্থলে জানে প্ৰবাসে যিসকল য'তে আছে তেওঁলোকক ভগৱন্তই কৃপা কৰক। অথচ হৰিনামে সন্তুষ্ট কৰিব বুলি জানি বেলেগ নাম নাজানো বুলি কয়, আকৌ ভোজনীটোৰ কথা চিন্তা কৰি থাকে, আকৌ 3খনমান 4খনমান শৰাই সজোৱাৰ কথা চিন্তা কৰি থাকে, তাৰপিছত মুণ্ডনৰ কথা চিন্তা কৰে। যদি হৰিনামেই কৃষ্ণ সন্তুষ্টি হয়, তেওঁৰ নামে যদি সন্তুষ্টি হয়, বোলে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু বা তোমাৰ সেৱাৰ বস্তু কি কি বুলি আছে প্ৰাৰ্থনা ভাগীত, নাপালোঁ বিচাৰি। আৰু আমি ভকতসকলে কি বুলি গাওঁ, পালোহে বিচাৰি। কেনেকৈ? কাৰণ আমি গাখীৰ ঢালি ঢালি শিৱলিংগত সেৱা কৰোঁ, গাখীৰ ঢালি ঢালি সেৱা কৰোঁ, বেলপাত দি আমপাত দি সেৱা কৰোঁ। আজি দেৱীক পূজা কৰিব কিহেৰে? ফুলেৰে। গুৰুজনাই কৈছে পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, তাৰমানে পুষ্প চোৱা হৈ গ'ল। জল দি পুজিলোহেঁতেন মাছে বিতালিলে, তাৰপাছত দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। যদি প্ৰত্যেকটো বস্তুৱে সেৱা কৰাৰ ইচ্ছা থকা স্বত্তেও আপুনি মই বুজি পালোঁ যে পৃথিৱীত নামৰ বাহিৰে সকলো বস্তু চোৱা, তেতিয়াহ'লে গুৰুজনে আমাক সিদ্ধান্ত দিছে, যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজো গধূলিও পোৱা। এতিয়া দুৰ্গা পূজা কেইবাৰ হ'ব বছৰেকত? মাত্ৰ এবাৰ হ'ব, 3 দিন বা 4 দিন। তোমাৰ নামে তোমাক পূজো গধূলিও পোৱা। এতিয়া 365 দিনত 4 দিনহে কৰিব, তাকো ফুলেৰে যিটো বস্তু চোৱা, তাকো বলিৰে যিটো বস্তু চোৱা, যিটো বস্তু শাস্ত্ৰই নকৰিবলৈ কৈছে। প্ৰত্যেকটো কথা শাস্ত্ৰই যুক্তিয়ে খণ্ডন কৰিছে পদবন্ধই, তাৰ পাছতো আমি তাকেই কৰি থাকোঁ। তোমাৰ নামে তোমাক পুজিম, হয় তেওঁৰ নামেৰে তেওঁক পুজি আছোঁ। কেতিয়া? বিশ্বকৰ্মা পূজাৰ দিনা দিহানাম গায়। আকৌ কৈ দিলোঁ পুৱা গধূলি, অথচ ঘৰত ৰাতিপুৱা যাব, তেওঁ সেই বিচনাৰ পৰা উঠি বেটটি খায়, গা পা নোধোৱাকৈ ভাত মুঠি খায়, জলপান মুঠি খায়। তাৰমানে আচাৰ ধৰ্ম আপোনাৰ মোৰ নাই, অথচ কণ্ঠটো ভাল হ'ল বাবে, কোনোবাই মাতি দিলে বাবে শুদ্ধ শুদ্ধ বিচাৰ নকৰি আপুনি মই মুখস্থ কৰি ঘোষা জোকা গৈ গাই দিলোঁ। আৰু ঘোষা জোকাই যিটো ক'লে সেইটো আমাৰ নিয়মত হয়তো কাৰোবাৰ শুদ্ধ হয়, যেনে আমি তোমাৰো পূজাৰৰ বস্তু শাস্ত্ৰই কৈছে নাপালোঁ বিচাৰি, আৰু আপুনি মই কৰি আছোঁ পালোঁহে বিচাৰি। বিচাৰি পালোঁ কাৰণে জলেৰে সেৱা কৰিছোঁ, বিচাৰি পালোঁ কাৰণে ফুলেৰে সেৱা কৰিছোঁ। তেনেধৰণে আমি যিবিলাক নিয়ম পালন কৰোঁ সেইবিলাক শুদ্ধ অশুদ্ধ সত্য অসত্য বিচাৰ কৰাটো আমাৰ অতীৱ প্ৰয়োজন যেন অনুভৱ হৈ আছে। নহ'লে আমাৰ সমাজ, আমাৰ যুৱ প্ৰজন্ম, আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি ক'ৰ পৰা ক'লৈ গৈছে আমি অকণমান অনুভৱ কৰিলে বুজি পাম। জন্মদিনটো পালন কৰোঁ, বাৰ্থডে, এশৰণীয়া ভকতেও পালন কৰে, বহুশৰণীয়া ভকতৰ গৃহতো পালন হয়। নিয়মটো কি? কেইডালমান মম জ্বলাম আৰু এটা দোকানৰ পৰা কেক কিনি আনিম, কেকটোৰ ওপৰত মৰমৰ সন্তানটোৰ নাম লিখি দিম, তাৰপাছত হেপী বাৰ্থডে টু ইউ বুলি কৈ কেকটোৰ ওপৰত চুৰিখন বহুৱাই দিম। যদি আমি বুজি পাওঁ এজন বামুণে মৃতকৰ ঘৰৰ এটি সন্তানক নদীৰ কিনাৰলৈ লৈ গৈ এটা টেকেলিত মৃত ব্যক্তিজনৰ নামটো, পিতৃয়ে হওক মাতৃয়ে হওক, নামটো লিখি এডাল মাৰিৰে লাঠিৰে
টেকেলিটোক মাৰ মাৰি ভাঙি দিবলৈ কোৱাৰ পাছত যদি শুদ্ধ ৰূপত আমি আশ্ৰয় কৰোঁ, বোলে টেকেলি নহয়, সেইটো তোমাৰ দেউতা আছিল, কাৰণ নামটো লিখা আছিল, তুমি তোমাৰ দেউতাৰ মূৰত মাৰ মাৰি মাৰিলা, সেইকাৰণে তুমি এটা পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। যদি আমি নকৰা পাপটোক কৰোৱাই লওঁ, এইটো যদি আমি বুজি পাওঁ শুদ্ধ বুলি, আশ্ৰয় কৰোঁ সকলো সমাজে, তেতিয়াহ'লে বুজি পাম কেকটোৰ ওপৰত লিখি দিয়া নামটোৰ বাবে সেই কেকটো আপোনাৰ মোৰ মৰমৰ সন্তানলৈ পৰিণত হৈ যায়। আৰু মৰমৰ সন্তানলৈ পৰিণত হৈ যোৱাৰ লগে লগে যদি টেকেলিটোৰ মূৰত মাৰ মাৰিলে দেউতাকক মৰা হয়, তেতিয়াহ'লে সন্তানৰূপী নামটোৰ ওপৰত চুৰিখন বহুৱাই তাৰ এটা অংশ আমি খোৱা মানে মমকেইডাল নুমুৱাই, মানে আন্ধাৰত নিজৰ সন্তানৰ বুকুত চুৰি ভৰাই নিজৰ সন্তানৰ এটুকুৰা জীৱন্ত মাংস আমি খোৱা হয়। যদি অকণমান চিন্তা কৰোঁ এইটো উত্তৰ, তেতিয়াহ'লে মংগল বিচাৰি যিটো সন্তানৰ চাকৰিটোৰ বাবে, যিটো সন্তানৰ পৰীক্ষাত ভাল ৰিজাল্টৰ বাবে নামঘৰত গৈ চাকি জ্বলাইছিলোঁ, সেই সন্তানৰে মংগল বিচাৰি জন্মবাৰ্ষিকী পালন কৰোঁতে মমকেইডাল কিয় নুমুৱাই দিলোঁ? তাৰমানে মমকেইডাল নুমুৱালে মংগল হ'ব নে নামঘৰত চাকিগছ জ্বলালে মংগল হ'ব? কোনটো প্ৰকৃততে শুদ্ধ? যদি মমকেইডাল নুমুৱালে আপোনাৰ মোৰ সন্তানৰ মংগল, তেতিয়াহ'লে নামঘৰত জ্বলাই থৈ অহা চাকিগছ জ্বলাই পুনৰ ফু মাৰি নুমুৱাই থৈ আহিব লাগিব। সেইটোতো কোনেও নকৰোঁ। যদি নামঘৰত চাকিগছ জ্বলি থাকিলে আপোনাৰ মোৰ মংগল বুলি এটা ধাৰণা আছে, আমি ধাৰণাটোৰ কথাহে কোৱা হৈছে, তেতিয়াহ'লে মমকেইডাল জ্বলাই নুমুৱাত কেতিয়াও জীৱৰ মংগল হ'ব নোৱাৰে। প্ৰত্যেকটো দৰ্শন আমি যুৱ শক্তিয়ে বা জ্ঞান লাভ কৰা পাঠ্যপুথিৰ মাধ্যমেৰে আমি জীৱ সমষ্টই বুজিবলৈ অন্ততঃ চেষ্টা কৰাটো ভাল। তাৰ বাবে গুৰুজনাই ক'লে যে সেই ৰাজন পৰীক্ষিত আমি কাকো বাধ্য কৰিব নোৱাৰোঁ। যাৰ ইচ্ছা বৈকুণ্ঠলৈ যাবলৈ, দৰ্শন দেৱৰ্ষি নাৰদে কৃষ্ণ নাম আশ্ৰয় কৰিছিল, আমোঘস্ত নাৰায়ণ, আৰু আমি সেই দৰ্শন পালে বুজি পাম নাৰদৰ বৈকুণ্ঠত অবাধ গতি, সকলো স্থানতে অবাধ গতি, যিহেতু সকলোতে ভগৱান আছে। ঠিক তেনেকৈ আমিও যদি কৃষ্ণস্তু ভগৱন্তৰ নাম কায় বাক্য মন শৰীৰেৰে যদি শাস্ত্ৰসন্মতে শুদ্ধ ৰূপত আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি সংসাৰখনত অবাধ গতি কৰি থাকিব পাৰিম। কি বামুণীয়া পন্থ, কি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কি ভাগৱতী সমাজ, সমস্ততে আমি যাবলৈ কেতিয়াও ভয় নালাগে, কিয়নো আমাৰ হাতত আমোঘস্ত আছে কৃষ্ণ নাম। তো কোনেও আপোনাক বেয়া পাব নোৱাৰে। তাৰে দৰ্শন আপোন ভালে জগত ভাল। যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ এটা কাহিনী আছে। যুধিষ্ঠিৰক কোৱা হৈছিল যে তুমি হস্তিনাপুৰ ৰাজ্যখন পৰিভ্ৰমণ কৰি আহা, এজন বেয়া মানুহ লগত লৈ আহিবা, কৃষ্ণই পঠাইছে। আৰু দুৰ্যোধনক কৈছে তুমিও যোৱা, এজন ভাল মানুহ লগত লৈ আহিবা। দুৰ্যোধন আহি কৃষ্ণৰ ওচৰত উপস্থিত হৈ বোলে মই কাকো নাপালোঁ। বোলে কিয়? মই ভাল মানুহ এজনো নাপালোঁ। বোলে কিয়? যাকে লগ পাইছোঁ সেইটোকে মই বেয়া দেখিছোঁ। তাৰমানে উত্তৰটো হ'ল দুৰ্যোধন নিজে বেয়া, সেইকাৰণে কোনো স্থানত তেওঁ এজন ভাল মানুহ বিচাৰি নাপালে, কাৰণ তেওঁৰ স্বভাৱটো বেয়া। যুধিষ্ঠিৰে ঘূৰি আহি ক'লেহি যে মই বেয়া মানুহ এজনো নাপালোঁ। বোলে কিয়? কাৰণ যুধিষ্ঠিৰ নিজে ভাল, সেইকাৰণে কাকো তেওঁ বেয়া নেদেখিলে। আৰু তাকেই কৈছে যে নিজ ভালে জগত ভাল। তুমি যদি নিজৰ চৰিত্ৰটো ভাল কৰি ল'ব পাৰা, তুমি যদি নিজৰ আচাৰ আচৰণ ভাল কৰি ল'ব পাৰা, হে জীৱ, এই বুলি গুৰুজন বস্তুৱে আমি সমস্ত জনাৰ প্ৰতি সেৱা নিবেদন কৰিছে, যিটো শোকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে যে হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। তেতিয়া কৃষ্ণ নাম কিন্তু নেৰিবা যদি বৈকুণ্ঠ প্ৰাপ্তিৰ ইচ্ছা হয়। কিন্তু ইচ্ছা যদি নহয়, কি কৰা সেইটো তোমাৰ নিজৰ নিজৰ কথা। তাৰ পাছতে আমাৰ কৰ্মটো শিকাই দিলে। এই ৰামে দিবে চিত্ত কৃষ্ণ গুণ, নাম কীৰ্তনত, কৃষ্ণৰে হে পাদ পদ্ম, স্মৰিবে মনত। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। এতিয়া আমাৰ চিত্তটো কৃষ্ণ গুণ নাম কীৰ্তনত অৰ্পণ কৰিবলৈ কৈছে। কেতিয়াৰ পৰা?
যিদিনাই আমি স্থায়ী গুৰু আসনৰ সন্মুখত শৰণাচাৰ্যই হওক, সমাজ বিশেষে সত্ৰাধিকাৰে হওক, আমি যাৰ ওচৰত শৰণ ল'লোগৈ, এই পদ্ধতিটো আমি শিকিলোঁ যাৰ ওচৰত গৈ, কোন সমাজৰ আমাৰ দৰকাৰ নাই, সেই দিনটোৰ পৰা আমাৰ আচৰণটো হ'ব লাগিব দিবে চিত্ত গুণ কৃষ্ণ নাম কীৰ্তনত। সেই দিনটোৰ পৰা আমাৰ স্বভাৱটো হ'ব লাগিব কৃষ্ণমুখী, কৃষ্ণকেন্দ্ৰিক, কৃষ্ণৰেখে পাদপদ্ম স্মৰিবে মনত। সেই দিনটোৰ পৰা আমাৰ চিন্তা হ'ব লাগিব বোলে সকলো ঈশ্বৰৰ ইচ্ছা, কৃষ্ণৰ কৃপাতহে এয়া হৈছে। তাৰ আগলৈকে আমি জনা নাছিলোঁ যে আমাক হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বই থাকি প্ৰত্যেক দিনা আমাৰ মংগল কৰি আছে। কেনেকৈ? আমি যে কওঁ ৰাতিপুৱা কোনোবাই ফোন কৰিলে বোলে আইগৰাকী কেনেকুৱা, নক'বা আৰু গোটেই বিষে কোষে, মুঠতে জৰ্জৰিটো, আজি বোলে জ্বৰ, কাইলৈ বোলে সিটো জ্বৰ, আদি আদি ধৰণে নক'বা আৰু আছোঁহে কোনোমতে জীয়াই। সেইটোৱে আমাৰ ভুল চিন্তা। যদি ৰাতিপুৱা শুই উঠি ৰাতি 10 বজালৈকে ফোন যোগেই হওক বা কথোপকথনিৰ যোগেই হওক আপোনাৰ মোৰ ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালৰ পৰা এটাও বেয়া খবৰ অহা নাই, তেতিয়াহ'লে জানিব ঈশ্বৰে সেই দিনটোৰ বাবে আপোনাক মোক সুন্দৰভাৱে কৃপা কৰি আছে। তাৰ পাছতো যে আপুনি মই কওঁ নক'বা আৰু বেমাৰ, বোলে শৰীৰত বেমাৰ হ'বই, কাৰণ শৰীৰটো হ'ল পঞ্চভূতেৰে গঠিত, ই হ'ল বিনাশী, শৰীৰটো বিনাশ হ'বই। কিন্তু মনত বেমাৰটো আহিবলৈ দিব নালাগে, কাৰণ আত্মা হ'ল অবিনাশী, আত্মাৰ কোনোদিন বিনাশ নহয়। আত্মা অবিনাশী যিহেতু আমাৰ ভাৱনা হ'ব লাগিব মই অমৰ, মানে মই হ'লো আত্মা, আত্মাৰ কোনোদিন মৃত্যু নহয়। সেইকাৰণে মই নমৰো নহয়, মই মাত্ৰ শৰীৰৰূপী চোলাটোহে সলাম। চোলাটো সলাই মই ক'লৈ যাম সেইটো নিৰ্ধাৰণ কৰিব মই নামৰ আত্মা, মোৰ নামৰ প্ৰকৃতিস্বৰূপা শৰীৰটোত সোমাই থাকোঁতে 11টা ইন্দ্ৰিয়ৰ দ্বাৰা যিখিনি কৰ্ম কৰিলোঁ সেই কৰ্মখিনি শাস্ত্ৰৰ লগত মিলিল নে নাই মিলা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি পাছৰ জন্মত কোনটো চোলা পিন্ধিবলৈ পাম। এইটো শাস্ত্ৰই কৈছে আমাক। গতিকে মই আত্মা, মই মানে শৰীৰ নহয়। সেইকাৰণে মই আত্মাৰ যিহেতু বিনাশ নাই, গতিকে আমি অবিনাশী হিচাপে মৃত্যুলৈ কোনোদিন ভয় কৰিব নালাগে, কাৰণ মই কেতিয়াও নমৰোঁ। তাৰ বাবে আমাৰ চিন্তা হ'ব লাগিব কেৱল কৃষ্ণ নাম। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত আমাক খুব সুন্দৰভাৱে এই দৰ্শনটো দিছে। এই ৰাম হৰিত শৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি মহাহুষে তৰে, ৰাম সিটো মহাজনে আতি মহাহুষে তৰে। অতি মহাহুষে কোনজন তৰিব পাৰে? যিজনে হৰিত শৰণ ল'লে সেইজন নি? নহয়। কোনজনে হৰিত শৰণ লৈ হৰি নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যিজনে কৰি থাকে, সেইজনক শাস্ত্ৰই প্ৰশংসা কৰিছে, এটা উপাধি দিছে, সেই উপাধিটোৰ নাম হ'ল মহাজন। আমাৰ ঢেৰ উপাধি দিয়ে বৰ্তমান সময়ত, কিন্তু এই উপাধিবিলাক কাম নাহে। গতিকে শাস্ত্ৰই দিয়া উপাধিটো মহাজন, যিজনে অতি মহাসুখে তৰিব পাৰিব, সেইজনৰ আচাৰ ধৰ্ম হ'ল এক দেও এক সেও একত বিনে নাইকেও, আৰু তাকে নিৰন্তৰে আশ্ৰয় কৰি থকা। অতিথি দেৱো ভৱ, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। ও ভকত দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা,
পদূলি মূৰতে চৰণ ধুৱাই দিবা ও সেই হ'ব ভকতৰ সেৱা।